নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ কাট অফ মাৰ্কছৰ বিষয়ে পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ। ইয়াৰ পূৰ্বতে মই এটা কাট অফৰ ভিডিঅ' দিছিলোঁ, যিটো এনচাৰ কি আমাৰ অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ আগত আছিলে, আৰু বৰ্তমান মই অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত আপোনালোকৰ প্ৰাপ্ত মাৰ্কছসমূহ কেনেধৰণৰ হ'ব বা অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত কাট অফ মাৰ্কছ বাঢ়িব নে কমিব, সেই বিষয়ে এটি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই GT আৰ্থৰ কাট অফ মাৰ্কছৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। মই মোৰ চেনেলত দুটা পোল দিছিলোঁ। এটা আছিলে অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ আগত, আৰু পুনৰ এটা পোল দিছিলোঁ যিটো অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত। এতিয়া আপোনালোকে চালে মন কৰিব, মই যিটো অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ আগত যিটো পোল দিছিলোঁ সেইটোলৈ আপোনালোকে মন কৰক। 40ৰ পৰা 50 মাৰ্কছৰ ভিতৰত পাইছিলে 10%, 50ৰ পৰা 60 পাইছিলে 18%, আৰু 60ৰ পৰা 70 পাইছিলে 35%, আৰু 70+ পোৱা মানুহৰ সংখ্যা আছিলে 37%। ইয়াত আপোনালোকে দেখিব যে 40ৰ পৰা 70ৰ ভিতৰত নম্বৰ পোৱা মানুহৰ সংখ্যা হৈছে, এই তিনিওটা যোগ কৰিলে আমি পাওঁ 63%। গতিকে সৰহ সংখ্যক মানুহে কিন্তু 40ৰ পৰা 70ৰ ভিতৰতে পাইছে, আৰু যিটো মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে কাট অফ মাৰ্কছো 70ৰ আশে-পাশে যাব বুলি। এতিয়া আপোনালোকে ইয়াৰ পাছৰ ভিডিঅ'টোত মন কৰিব, অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত মাৰ্কছসমূহ কেনেধৰণে হ্ৰাস পালে, সেইটো ইয়াৰ পাছৰ পোলটো, যিটো মই অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত যিটো পোল দিছিলোঁ সেইটোত আপোনালোকে স্পষ্টকৈ দেখা পাব। আপোনালোকে চাওক, ইয়াত চাওক, আপোনালোকে 70+ পোৱা মানুহৰ পাৰ্চেণ্টেজ কিমান কমি গ'ল, আপোনালোকে ভালকৈ মন কৰকচোন। আগৰ যিটো পোল আছিলে অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ আগত 70+ পোৱা মানুহৰ সংখ্যা আছিলে 37%, কিন্তু অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত 70+ পোৱা মানুহৰ সংখ্যা হ'লগৈ 23%। গতিকে আপোনালোকে ভালকৈ মন কৰক, ইয়াত আপোনালোকে 40ৰ পৰা 60%ৰ ভিতৰত অধিকাংশ মানুহ দেখিবলৈ পাব। মাৰ্কছসমূহ কেনেকৈ কমি আহিছে আপোনালোকে স্পষ্টকৈ দেখা পাব। 40ৰ পৰা 60%ৰ ভিতৰত 39% মানুহে নম্বৰ লাভ কৰিছে। ইয়াৰ পাছতে 60ৰ পৰা 65 নম্বৰ লাভ কৰিছে 25%, তাৰপাছত 65ৰ পৰা 17 মাৰ্কছ লাভ কৰিছে 13%। প্ৰায় আধাতকৈও অধিক সংখ্যক মানুহে কিন্তু 40ৰ পৰা 70 ৰেঞ্জতে আছে। গতিকে পাছৰ পোলটোৰ ওপৰত ভিত্তি কৰি মই এইটো কথা ক'ব পাৰোঁ যে মই যিহেতু আগতে কৈছিলোঁ যে 70ৰ আশে-পাশে কাট অফ মাৰ্কছ যাব পাৰে, কিন্তু মই এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত যিটো পোল দিছিলোঁ সেইটোৰ পৰা মই এইটো ক'ব বিচাৰিছোঁ যে কাট অফ মাৰ্কছ হয়তো 70তকৈও আৰু কমিব পাৰে। গতিকে আমি ইয়াৰ পৰা এটা কনক্লুজনত উপনীত হ'ব পাৰোঁ, সেইটো হৈছে যে আমাৰ যিটো GT আৰ্থৰ কাট অফ সেইটো আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65+ হ'ব পাৰে, OBCৰ 60+ হ'ব পাৰে, যিসকলে 60ৰ ওপৰত পাইছে, 60 বা 60+ যিসকলে পাইছে সেইসকলে আশা কৰিব পাৰে, সেইসকল মই ভাবিছোঁ OBCৰ 60 আশে-পাশেই থাকিব কাট অফ, URৰ 65, আৰু আদাৰ্ছৰ আপোনালোকে নিজেই গণনা কৰি ল'ব, হয়তো 60ৰ আশে-পাশে বা 50ৰ ঘৰতে, বাকী অন্যান্য যিখিনি কেটেগৰী তেওঁলোকৰ কাট অফটো আহি যাব। গতিকে মই মোৰ পোলৰ ওপৰত ভিত্তি কৰি কাট অফৰ এটা আনুমানিক এটা সমীক্ষা আপোনালোকলৈ আগবঢ়ালোঁ। এই বিষয়ে আপোনালোকে কি ক'ব বিচাৰে, আপোনালোকৰ মতামতসমূহ জনাব। ধন্যবাদ।